এতিয়া আমি বঙাইগাঁও জিলাৰ ৰাভা উন্নয়ন পৰিষদ দাবী কমিটি এটা আছিল, কিন্তু সেই দাবীটো বহুদিনীয়া পুৰণি আমাৰ দাবী আছিল। গতিকে সেইটো যোৱা 22 জুন মানে 2025 তাৰিখৰ দিনাখন আমাৰ চৰকাৰ, বৰ্তমান চৰকাৰ মানে যিটো আমাৰ মুখ্যমন্ত্ৰী মহাশয়ৰ নেতৃত্বত যিটো কেবিনেট বৈঠক ক'তবা হৈছিল তেওঁলোকৰ সেইদিন কেবিনেট বৈঠকত আমাৰ এই ৰাভা উন্নয়ন পৰিষদখন যে মানে তেওঁলোকে মানে গঠনৰ ক্ষেত্ৰত তেওঁ অনুমোদন জনাইছে। তাৰ কাৰণে তেখেতসকল মুখ্যমন্ত্ৰী মহাশয়ৰ লগতে ৰণোজ পেগু মহাশয়, আমাৰ কল্যাণ WT মিনিষ্টাৰ ৰণোজ পেগু মহাশয়, আৰু লগতে আমাৰ গোটেই কেবিনেট আৰু আমাৰ হেৰি কি নাম কয় চৰকাৰৰ যিটো মানে সভাপতি আমাৰ যিটো দিলীপ কুমাৰ শইকীয়াদেৱ তেখেতক, আৰু লগতে মানে কেবিনেট মন্ত্ৰীসকলকে আমি তেওঁলোকক আমাৰ মানে বঙাইগাঁও জিলাৰ ফালৰ পৰা আমি সকলোৱে মিলি আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ যে আমাৰ যিটো তেওঁলোকে ঘোষণা কৰিছে সেই তাৰিখত যাতে আমি কাৰ্যকৰী অতি সোনকালে হয়, তাৰ কাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ। এইখিনি মোৰ ক'বলগীয়া কথা। দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু দাবীৰ প্ৰতি সঁহাৰি জনাই যোৱা 22 জুন তাৰিখ আমাৰ অসম চৰকাৰৰ কেবিনেট বৈঠকে আমাৰ এই দাবীটোৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ বাহিৰত থকা যিখিনি ৰাভা ৰাইজ আছে এইখিনিৰ সমগ্ৰ দিশত উন্নয়নৰ কাৰণে আমাৰ এই দাবীটোৰ প্ৰতি তেওঁলোকে সঁহাৰি জনাই অনুমোদন তেওঁলোকে জনাইছে। আৰু এই অনুমোদন জনোৱা কাৰ্যক আমি সমগ্ৰ ৰাভা ৰাইজৰ লগতে আমি বঙাইগাঁও জিলাৰ যিটো আমাৰ হেৰি জিলা কমিটি আছে, ৰাভা উন্নয়ন পৰিষদ দাবী কমিটি, বঙাইগাঁও জিলা সমিতি, আমি এই সমিতিৰ হৈ সকলোৱে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তাৰ লগতে আমাৰ শিক্ষা তথা আমাৰ এডুকেশ্যন তথা WPT মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগু আৰু কেবিনেটৰ সমগ্ৰ আমাৰ বিষয়ববীয়াসকলক আমি এই জিলাৰ ফালৰ পৰা বঙাইগাঁও জিলাৰ তৰফৰ পৰা তেওঁলোকক আমি স্ম আদৰণি জনাইছোঁ, তেওঁলোকক ধন্যবাদ জনাইছোঁ, তেওঁলোকক আমি কি বুলি কয় এই কৃতজ্ঞতা জনাইছোঁ। তো যিয়ে নহওক আমি আশা ৰাখিম, আমি অনুৰোধ ৰাখিম যাতে এই অসম চৰকাৰে যিহেতু অনুমোদন অলৰেডি দিলে তেওঁলোকে এইটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে যাতে আগবাঢ়ি যায় আৰু তাৰ লগত আমি এই আমাৰ যিখন কমিটি আছে ৰাভা উন্নয়ন পৰিষদ দাবী কমিটি, আমি তেওঁলোকক সম্পূৰ্ণ সহযোগিতা আগবঢ়াম আৰু অতি সোনকালে ইয়াৰ কাৰ্যকৰীকৰণৰ ব্যৱস্থা নিশ্চয় কৰিব, সেইটো আমি আশা ৰাখিছোঁ। ধন্যবাদ।